जोहार रावण मन देखा था सादरी लाइव में रोशनी रावण मन के स्वागत करा थी सादरी लाइव में। नाजिरा इलाका में भयंकर बाढ़ के चलते इलाका के आदमी मन के दुखद परिस्थिति के सामना करे हुआ थे। एखन तक 50 आदमी लापता हुए और 18 जन आदमी के मृत शरीर उद्धार करा जाए। रावण मन सुने पा था नाजिरा इलाका में भयंकर बाढ़ के चलते दुखद परिस्थिति के सामना करे हुआ थे। एखन तक 50 जन आदमी लापता हुई और 18 जन आदमी के मृत शरीर उद्धार करा जाए। नाजिरा इलाका में भयंकर बाढ़ के परिस्थिति के चलते इलाका के आदमी मन के दुखद परिस्थिति के सामना करे हुआ थे। एखन तक 50 जन आदमी लापता हुई के और 18 जन के मृत शरीर उद्धार करा गया। जानकारी के मुताबिक लापता आदमी की संख्या बढ़े के आशंका करा थी। आसाम के मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा आज नाजिरा के बाढ़ शिविर परिदर्शन कर लाए। संतक शिविर में ठहराल सैकड़ों बाढ़ पीड़ित मान के हाल खबर लेके बाढ़ पीड़ित मान के दुख दर्द सुन लाए। मुख्यमंत्री हिमंत बिस्वा शर्मा कहलाए कि बाढ़ के संकट के समय में सरकार बाढ़ पीड़ित मान के संगे आहे। खाना सामग्री, पिए के पानी, दवाई और इलाज के मामला में कोनो कमी नहीं होए के वादा भी कर लाए मुख्यमंत्री। सबके बैठे अनुरोध जानाई सब जन निज निज जगह बैठे जी बाहर खड़ा हो रहे फील्ड में खड़ा हो रहे सबके आके नागौर में बैठे अनुरोध जानालु 3 नंबर लाइन के हुआ जेगन खड़ा नागौरे थाका राइज के अनुरोध जानाई देखो केओ जाते उठ के যাব না লাগে सब जन निज निज जगह में बैठ থাকিবি हेलिकॉप्टर लगे लगे केओ सामने যাব না লাগিব कारण कम सुंदर व्यवस्था ना है वहां गेले कि बेटा वहां फील्ड में ना जाए ओटा करने हम अनुरोध जनाई सब जन निज निज अपन अपन जगह में बैठ থাকিবি हेलिकॉप्टर आवा लगे लगे केओ कूदा दौड़ा भागा भागी हमला करे दरकार ना सब अपन अपन जगह श्रद्धा राइज আজি আপোনালোকৰ দুখৰ সময়ত মই আপোনালোকৰ মাত দিবৰ কাৰণে আহিছোঁ কাৰণ মোক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই কৈছে যে ঘৰ উটি গৈছে কাগজ উটি গৈছে চাৰ্টিফিকেট উটি গৈছে গৰু ছাগলী সব নোহোৱা হৈছে আৰু ঘৰৰ ওপৰেদি পানী গৈছে আৰু এতিয়াও ঘৰত পানী সোমাই আছে ঘৰত যোৱাৰ পৰিৱেশ নাই আপোনালোকক মই ইমানে কথা দিম যে যিমান মানুহৰ ক্ষতি হৈছে সকলোকে আমি সহায় কৰি দিম যাতে আপোনালোকে অকণমান হ'লেও শান্তি পাব পাৰে আপোনালোকে একদম চিন্তা নকৰিব আমি আপোনালোকক ঘৰৰ লৰাৰ দৰে যিমান পাৰো আপোনালোকক আমি সহায় কৰি দিম কেইটামান দিন পানীটো কমিব লাগিব তাৰ কাৰণে অকণমান আপোনালোকৰ কষ্ট হ'ব কিন্তু চৰকাৰৰ ফালৰ পৰা ঘৰৰ পৰা আদি কৰি কাগজ পত্ৰ বাচন বৰ্তন কাপোৰ কানি গৰু ছাগলী সকলো যিমান পাৰো মই আপোনালোকক সহায় কৰি দিম আপোনালোকে চিন্তা নকৰিব মই আপোনালোকক আকৌ এবাৰ সমবেদনা জনালো আৰু সকলোকে এনেকে দেখি মনটো বহুত বেয়া লাগিছে দুখৰ দিনকেইটাত ভগৱানে যেন সকলো
দেৱীৰাম পানিকা নাজিৰাৰ ৰাইজক দুখৰ সময়ত মই লগ কৰিবৰ কাৰণে আহিছিলোঁ। ইয়াত পৰিৱেশ বহুতে বেয়া, বহুত জাগাত এতিয়ালৈকে যাব পৰা অৱস্থাত নাই। পলস পৰি ৰাস্তা ঘাট চব বন্ধ হৈ গৈছে, ঘৰ বাৰীবোৰ ভাঙি গৈছে, গৰু ছাগলীৰ যথেষ্ট মৃত্যু হৈছে আৰু যথেষ্ট মিচিং লোকো এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। পৰিৱেশটো বহুতখিনি চিন্তাৰ বিষয়। মই আজি অকণমান বুজ ল'লোঁ আৰু যিমান পাৰোঁ চৰকাৰৰ পৰা ৰাইজক আমি সম্পূৰ্ণ সহায় আগবঢ়াম। ঘৰৰ পৰা 50জন লোক সন্ধানহীন হোৱা বুলি বিধায়ক মহোদয়ে জনাইছে, হয়তো সংখ্যাটো আৰু বেছিও হ'ব পাৰে। আৰু এতিয়ালৈকে মই কিমান মৃত্যু হ'ল নাজানো, 18জনৰ মৃতদেহ আমি পাইছোঁ আৰু 18ৰ ওপৰত 50জন বা তাতকৈ বেছি এতিয়াও সন্ধানহীন হৈ আছে। একেবাৰে বিহুবোৰতো অৱস্থাই নাই, প্ৰতিটো ঘৰে এফেক্ট হৈছে। আমি যিমান পাৰোঁ সহায় কৰিম ৰাইজক দুখৰ সময়ত। মই আমাৰ ৰাস্তা ঘাটৰ পৰা ঘৰ দুৱাৰ, গৰু ছাগলী যাক যেনেকে পাৰোঁ আমি সহায় কৰিম। মই এটাই কথা ক'লো যে মানুহ বহুত গাঁৱত এতিয়ালৈকে আমি যাবই পৰা নাই, যোৱাৰো ৰাস্তা নাই আৰু একেবাৰে আমি বিচ্ছিন্ন হৈ আছোঁ। আৰু তাত থকা মানুহখিনিৰ কিমান কষ্ট ইয়াৰ পৰা আমি অনুভৱো কৰিব নোৱাৰোঁ বা ক্ষয় ক্ষতিৰো অনুভৱ কৰিব নোৱাৰোঁ। কিন্তু আজিৰ পৰা অকণমান ৰাস্তাবোৰ খোলা আৰম্ভ হৈছে আৰু আজি আমাৰ যিমান পাৰোঁ আজিৰ পৰা আমি ৰিলিফ আৰু সহায় আমি হাত আগবঢ়াম। ডাৱৰ বিস্ফোৰণে বেচিকেলি মূল কাৰণটো নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ বা আন কিবা কাৰণ এতিয়ালৈকেতো ফটক কৰি ক'ব পৰা নাযায়, কিন্তু পানীটোতো নাগালেণ্ডৰ পৰা নামি আহিছে। এতিয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ কাৰণে নামি আহিছে নে তাত পাহাৰ কাটাৰ কাৰণে নামি আহিছে, গোটেই বিষয়বোৰ নাগালেণ্ড চৰকাৰৰ লগত কথা পাতিব লাগিব। কিন্তু তেওঁলোকে ডাৱৰ বিস্ফোৰণ হোৱাৰ লগে লগে আমাক জনাইছিলে যে এটা ডাঙৰ ডাৱৰ বিস্ফোৰণ হৈছে, গতিকে নামনিত আপোনালোক সাৱধান হওক। কিন্তু 1-1.5 ঘণ্টা সময় পোৱা গৈছিলে, পোৱা আৰু হোৱাৰ মাজত 1-1.5 ঘণ্টা সময়। কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় কোনো অসুবিধা নাই। এতিয়া কেন্দ্ৰীয় চৰকাৰক আমি যি খোজো তাকে দিব, সেইটোলৈ কোনো সমস্যা নাই। সমস্যাটো আছে যে আমি কেনেকে এতিয়া গৈ পাওঁ মানুহখিনিৰ মাজত। বাকী আমাৰ চৰকাৰী সাহায্যৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া নাই আৰু যি প্ৰয়োজন হয় কেন্দ্ৰীয় চৰকাৰে আমাক সেইখিনি দিব, সেইটো লৈ পেলাই কোনো কথা নাই। কথাটো হ'ল যে মানুহৰ মাজত এতিয়া আমি কেনেকে গৈ পাওঁ, মানুহখিনিক কেনেকে আমি সহায় কৰিব পাৰোঁ। এতিয়ালৈকে এটাটো বিহুবৰ পঞ্চায়ত সম্পূৰ্ণ বিধ্বস্ত হোৱা বুলি কৈছে, লগত ৰমণী ৰদৈ এইকেইখন পঞ্চায়তো ক্ষতিগ্ৰস্ত হোৱা বুলি কৈছে। কিন্তু একজেক্ট ক্ষয় ক্ষতি আৰু 2টা দিন লাগিব গম পাব। তাকে মোক কৈছে বিধায়ক মহোদয়, মই এতিয়া যিমান পাৰোঁ যাব চেষ্টা কৰিম আৰু মই আকৌ আহিম ৰাইজক যাতে সম্পূৰ্ণভাৱে আমি সহায় কৰিব পাৰোঁ। মই আহি থাকিম যেতিয়ালৈকে ৰাইজৰ দুখখিনি দূৰ নহয়। ইয়াত মানে চব আপোনালোক সাংবাদিক, আপোনালোকতো বহুত জেগাত এতিয়ালৈকে যাব পৰা নাই, গতিকে এই সময়ত কোনোবাই কমেণ্ট এটা দিয়াটো সহজ, কিন্তু প্ৰাকৃতিক যিটো অৱস্থা হৈছে সেইটোতো আপোনালোক নিজেও সাক্ষী হৈ আছে। গতিকে কাবাক দোষ দিলে যদি ধৰক সমস্যাৰ সমাধান হয় বেলেগ কথা, আৰু কোনোবাই যদি গাফিলতি কৰিছে তাকো চোৱা যাব। কিন্তু আজি আটাইতকৈ ডাঙৰ সমস্যা হৈছে মানুহখিনিক সহায় কৰা। কোন সমষ্টিত সুশান্ত আছে মোৰ লগত, মই কথা পাতিম।